কৃষকসকলে সকাহ পাব কেন্দ্ৰীয় চৰকাৰে সকাহ দিছে কৃষকসকলক নতুন বছৰত নতুন পদ্ধতিৰে কৃষকসকলৰ বাবে লৈ আহিছে বিশেষ আঁচনি সুবিধা আমি লৈ আহিছো ইনসাইড ইণ্ডিয়া দৰ্শকসকলৰ বাবে এক বিশেষ প্ৰতিবেদন কৃষকসকলে পাব সকাহ কেন্দ্ৰীয় চৰকাৰে দিলে এই ভাল খবৰ নতুন বছৰত দেশৰ কৃষকসকলৰ বাবে যথেষ্ট সকাহৰ খবৰ লৈ আহিছে কেন্দ্ৰীয় মোদী চৰকাৰে যোৱা বুধবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে এতিয়াৰে পৰা কৃষি ভূমিত ব্যৱহাৰ হোৱা কীটনাশক সাৰৰ ক্ষেত্ৰত প্ৰতি মেট্ৰিক টনত ৩৫০০ টকাৰ সাবসিডি লাভ কৰিব কৃষকসকলে আৰু ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা কৃষকসকলে লাভ কৰিব এই সুবিধা এই বিশেষ পেকেজটোৰ জৰিয়তে দেশৰ কৃষকসকলৰ কল্যাণৰ লগতে সুলভ মূল্যত যাতে খেতিয়কসকলে সাৰসমূহ লাভ কৰে সেই কথা নিশ্চিতকৰণৰ প্ৰয়াস কৰিছে কেন্দ্ৰীয় মোদী চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী নিৰ্দেশ প্ৰদান নকৰালৈকে কৃষকসকলে লাভ কৰিব এই বিশেষ সুবিধা উল্লেখযোগ্য যে ২০২৪ চনৰ ১ এপ্ৰিলৰ পৰা ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈকে প্ৰযোজ্য হোৱাকৈ পূৰ্বে এনে আঁচনিৰ বাবে প্ৰায় ২৬২৫ কোটি টকা ব্যয় কৰিছিল কেন্দ্ৰীয় চৰকাৰে আৰু বছৰৰ প্ৰথমটো দিনতেই কৃষকসকলৰ বাবে এক সকাহ প্ৰদান কৰিছে কেন্দ্ৰীয় মোদী চৰকাৰে কৃষি ভূমিত ব্যৱহাৰ হোৱা কীটনাশক সাৰৰ ক্ষেত্ৰত প্ৰতি মেট্ৰিক টনত ৩৫০০ টকাৰ সাবসিডি লাভ কৰিব কৃষকসকলে ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা কৃষকসকলে লাভ কৰিব এই সুবিধা এই বিশেষ পেকেজটোৰ জৰিয়তে দেশৰ কৃষকসকলৰ কল্যাণৰ লগতে সুলভ মূল্যত যাতে খেতিয়কসকলে সাৰসমূহ লাভ কৰে সেই কথা নিশ্চিতকৰণৰ প্ৰয়াস কৰিছে কেন্দ্ৰীয় মোদী চৰকাৰে কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী নিৰ্দেশ প্ৰদান নকৰালৈকে কৃষকসকলে লাভ কৰিব এই সুবিধা উল্লেখযোগ্য যে ২০২৪ চনৰ ১ এপ্ৰিলৰ পৰা ৩১ ডিচেম্বৰলৈকে প্ৰযোজ্য হোৱাকৈ পূৰ্বে এনে আঁচনিৰ প্ৰায় ২৬২৫ কোটি টকা ব্যয় কৰিছিল কেন্দ্ৰীয় চৰকাৰে আৰু এতিয়া বছৰৰ প্ৰথমটো দিনতে কৃষকসকলৰ বাবে লৈ আহিছে কেন্দ্ৰীয় চৰকাৰে সকাহ